কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়াই থৈ যোৱা অন্যতম মহান ব্যক্তি 20 জুন তাৰিখে তেওঁৰ মৃত্যু তিথি সমগ্ৰ দেশতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰা হয় বিভিন্ন ঠাইৰ লগতে মৰিয়নি নগছাৰী দহোটীয়া মধ্য ইংৰাজী বিদ্যালয়ত যোৰহাট জিলা মহিলা আয়োগৰ মহাবাহু নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দহোটীয়া প্ৰাথমিক বিদ্যালয়ৰ সহযোগত প্ৰাক্তন শিক্ষক তথা নগছাৰী কবি সন্মিলনৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত বৃহস্পতিবাৰে অনুষ্ঠিত কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বিজিত লাহনে আধৰা এই অনুষ্ঠানত উপস্থিত আছিল সেবাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ যোৰহাট জিলাৰ মহিলা আয়োগৰ সভানেত্ৰী ৰশ্মি শইকীয়া জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ দহোটীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বপনজ্যোতি শইকীয়া মহাবাহু সংগঠনৰ সদস্যসকল আৰু বহু কেইজন বিশিষ্ট অতিথি কমলজ্যোতি গগৈকে আদি কৰি কেইবাজনো বিশিষ্ট অতিথিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত আলোকপাত কৰে কেইবাজনো ছাত্ৰ ছাত্ৰীকে গীত নৃত্য আদি কৰি পৰিৱেশন কৰে আনফালে নকছাৰী শংকৰদেৱ শিশু নিকেতনতো মহান ব্যক্তিজনক স্মৰণ কৰি ৰাভা দিৱস উদযাপন কৰে সন্ধিয়ালৈ নকছাৰী আবৃত্তি আৰু সংস্কৃতিৰ পৰিষদেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো ৰাভা দিৱস উদযাপন কৰি বহু কেইজন বিশিষ্ট অতিথিৰ উপস্থিতিত কেইবাগৰাকী শিল্পীয়ে ৰাভা সংগীত পৰিৱেশন কৰে আৰু মহান ব্যক্তিজনৰ আদৰ্শ জীয়াই ৰখাৰ এক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে শেষত যোৰহাট জিলা জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ সুৰৰ যাত্ৰা নামৰ এটি ভ্ৰাম্যমাণ দলে জিলাখনৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি নকছাৰীত উপস্থিত হয় দিনটো চৌপাশে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে মাতে অনুষ্ঠান অঞ্চল মুখৰিত কৰি তোলে এই সন্দৰ্ভত উদ্যোক্তাসকলৰ মন্তব্য এইদৰে আগবঢ়ায় বিভিন্ন কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসটি উদযাপন কৰিলোঁ যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিলে তেওঁলোকৰ বেছিভাগেই খুব সুন্দৰভাৱে কোনোবাই নাচিছে কোনোবাই গীত পৰিৱেশন কৰিছে কোনোবাই কবিতা আবৃত্তি কৰিছে আমি দেখি নথৈ আনন্দিত হোৱাৰ উপৰিও এই অনুষ্ঠানত যিসকলে ভাগ ল'লেহি বিশেষকৈ অভিভাৱক তথা আমাৰ শুভাকাংক্ষী সকলোৱে নথৈ আনন্দিত হৈছে আৰু সকলোৱে এটা মন্তব্য প্ৰকাশ কৰিছে যে অদূৰ ভৱিষ্যতে আজি যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকে নিশ্চয় একোজন শিল্পী হ'ব যদি তেওঁলোকে অৱধাৰিতভাৱে এই দিশবিলাকত লাগি থাকে আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু যিসকল অভিভাৱক আছিল তেওঁলোকে এটা অনুৰোধ ৰাখিছে যে তেওঁলোকে যাতে তেওঁলোকক নিজৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ইচ্ছুক আগ্ৰহী তেওঁলোকক যাতে অলপ সুবিধা প্ৰদান কৰে গতিকে সেই ক্ষেত্ৰত আমি উদযাপন সমিতিয়েও আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি তেওঁলোকক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত আমি আশা ৰাখিছোঁ ইয়াতকৈ অধিক আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী পাম যিবিলাকে ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাভাদেৱৰ যিটো আদৰ্শ ৰাভাদেৱৰ যিটো জীৱন দৰ্শন এই জীৱন দৰ্শনৰ প্ৰতি আগ্ৰহিত হৈ তেওঁলোকৰ অনাগত দিনবিলাকত তেওঁলোকে জীৱনৰ সঠিক পথেদি বাট বুলিবলৈ সক্ষম হ'ব লগতে ৰাভাদেৱৰ যিটো দৰ্শন যিটো জীৱনধাৰা এই জীৱনধাৰাৰ প্ৰতিও তেওঁলোক সচেষ্ট হৈ অন্ততঃ তেওঁলোকৰ লগৰ চামক তাৰ সম্ভেদ দিয়াৰ লগতে নতুন প্ৰজন্মকো তেওঁলোকে তাৰ সম্ভেদ দি এখন সুন্দৰ সমাজ গঢ়াত তেওঁলোকে অৰিহণা যোগাব বিগত বৰ্ষটোৰ এই বৰ্ষটো আচলতে দেওবাৰ চাৰিআলি মাজমজিয়াত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৰণত আমি বিষ্ণু ৰাভা দিৱস ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানটো আচলতে খুব সুন্দৰকৈ নকছাৰী বিভিন্ন অঞ্চলৰ সামাজিক ক্ষেত্ৰত জড়িত বিভিন্ন ব্যক্তি বিশিষ্ট কবি হওক বা আচলতে অন্যান্য
সামাজিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলে অংশগ্ৰহণ কৰিছেই আৰু ইতিমধ্যে আমি প্ৰথমতে আচলতে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত আমাৰ এই কাৰ্যসূচী আচলতে শুভাৰম্ভ কৰে আমাৰ সেৱাৰ প্ৰাক্তন সচিব তথা বিশিষ্ট শিক্ষাবিদ কমলজ্যোতি গগৈ ডাঙৰীয়াই। তাৰপিছতে আমি নিমন্ত্ৰণ জনোৱা বিভিন্ন আচলতে ব্যক্তিসকলে তেখেতলোকে আচলতে হাৰুৱা যি বক্তব্য এই বক্তব্য প্ৰদান কৰে তাৰ লগে লগে আচলতে তেখেতলোকে কবিতা পাঠৰ অনুষ্ঠান আৰু আমি নিমন্ত্ৰণ জনোৱা আচলতে বিভিন্ন শিল্পী সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে। আৰু আমি আজি অনুষ্ঠানৰ এটা বাৰ্তা প্ৰেৰণ কৰিম যে যি আচলতে আমাৰ মহান ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি আচলতে আদৰ্শ সেই আদৰ্শ আচলতে আমি বুকুত বান্ধি অনাগত দিনত আচলতে আগবাঢ়ি যাব লাগিব। তেখেতৰ আদৰ্শ সৃষ্টিৰে যে আচলতে যাতে আমি অসমৰ জাতীয় জীৱন যাতে সমৃদ্ধি কৰিব পাৰোঁ, আমি যাতে তেখেতৰ আদৰ্শে যাতে বাট বুলি উঠি অহা প্ৰজন্মই আমি যাতে সমাজ হৈ কাম কৰিব তাৰ পিছতে সকলোকে আমি এই ক্ষেত্ৰত আচলতে কাম কৰি যাবলৈ আচলতে আহ্বান জনাইছোঁ। তাৰ লগে লগে এইখিনিতে এটা ক'ব লাগিব, আমি জানো যে আচলতে আজি 20 জুন প্ৰত্যেক বৰ্ষতে আচলতে ৰজাঘৰ আচলতে দিৱসটো অনুষ্ঠিত কৰি আছে। গতিকে আমি ৰজাঘৰক এটাই আহ্বান জনাই বাকৰি পোৱা যে আচলতে তেখেতৰ যি আদৰ্শ যে সৃষ্টি আছে ইয়াত যাতে সঠিক ৰূপত যাতে বলিষ্ঠ ৰূপত যাতে আমাৰ পাঠ্যপুথিত যাতে অন্তৰ্ভুক্ত হয়, তাৰবাবে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে আচলতে আমাৰ বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ যাতে ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ যি আচলতে আদৰ্শ যদি আচলতে বিশাল সৃষ্টি আছে সেয়া যাতে আচলতে অধ্যয়নৰ জৰিয়তে যাতে সমাজখন আগবাঢ়ি নিব পাৰে তাৰ বাবে আচলতে ৰজাঘৰৰ কৰণীয় আছে। গতিকে ৰজাঘৰ যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ আচলতে কুণ্ঠাবোধ নকৰি তেখেতলোকৰ যি আচলতে দায়িত্ব আছে যাতে সঁচাকৈ পালন কৰি যায় তাৰ প্ৰতি আমি সকলোকে আহ্বান জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য নাথৰ ৰিপৰ্ট, নিউজ 24 অসম।